আপোনালোকক আজিৰ এই ভিডিঅ'ত মই স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে প্ৰয়োজনীয় এটা বিষয় যি সাধাৰণতে আপোনালোকে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব বা যিসকলে হায়াৰ ছেকেণ্ডেৰী দিছে তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাক ইতিমধ্যেই লাহেকৈ আহিব আৰু যিসকল মেট্ৰিক পৰীক্ষাৰ আছিলে তেওঁলোকেও আচলতে ইতিমধ্যে পাছ যিসকলে পৰীক্ষা দিছিলে সাধাৰণতে তেওঁলোকে এডমিশ্যনৰ কাৰণে HS ফাৰ্ষ্ট ইয়েৰ যি এডমিশ্যন সেই এডমিশ্যনৰ কাৰণে ইতিমধ্যে এপ্লাই কৰিছে। এতিয়া আপোনালোকে যেতিয়া এপ্লাই কৰিছে হয়তো তেতিয়া আপোনালোকক ৰেচন কাৰ্ডখন আপোনালোকে আগবঢ়াইছে, যিহেতু ইনকম চাৰ্টিফিকেট হিচাপে আপোনালোকক ৰেচন কাৰ্ডখন আগবঢ়াবলৈ দিয়া হৈছিলে। কিন্তু আপোনালোকক পিছৰ অৱস্থাত হ'লেও বা আপোনালোকক যেতিয়া নহ'লেও এই ইনকম চাৰ্টিফিকেটখন বিচাৰিব বা আপোনালোকক ইনকম চাৰ্টিফিকেট দৰকাৰ হ'ব। গতিকে আপোনালোকে ইনকম চাৰ্টিফিকেট এপ্লাই কৰিব কেনেকৈ, সেই ইনকম চাৰ্টিফিকেটৰ সম্পূৰ্ণ প্ৰচেছ আপোনালোকক দেখুৱাম। যদিহে আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো, শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকে ইনকম চাৰ্টিফিকেট এপ্লাই কৰিবৰ বাবে আহিব লাগে সেৱা সেতুৰ যি অফিচিয়েল পৰ্টেল, সেইটো হৈছে sewasetu.assam.gov.in। এই ৱেবছাইটটোত আহিব লাগে আৰু এই ৱেবছাইটত অহাৰ পাছত আপোনালোকে ইয়াতেই ইনকম চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰে। ইনকম চাৰ্টিফিকেটেই হওক, PRCয়ে হওক, যিকোনো চাৰ্টিফিকেট অৰ্থাৎ OBCৰ আপোনালোকে ডিজিটেলাইজেশ্যন হওক বা OBCৰ চাৰ্টিফিকেটখন ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে। গতিকে ইয়াত এপ্লাই আপোনালোকে নিজাববীয়াকৈ কৰিব পাৰে, আপোনালোকৰ মোবাইলৰ পৰা কৰিব পাৰে কোনো অসুবিধা নোহোৱাকৈ। কেনেকৈনো আপোনালোকে কৰিব এপ্লাই সেই প্ৰচেছখিনি দেখুৱাবৰ বাবে ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। যিহেতু হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাক অহাৰ লগে লগে আপোনালোকৰ এডমিশ্যনৰ প্ৰচেছ ষ্টাৰ্ট হ'ব আৰু এডমিশ্যনৰ প্ৰচেছ ষ্টাৰ্ট কৰাৰ লগে লগে সেই সময়ত আপোনালোকক দৰকাৰ হ'ব ইনকম চাৰ্টিফিকেট। যদিও আপোনালোকে ৰেচন কাৰ্ড দিয়ে পিছৰ অৱস্থাত আপোনালোকক ইনকমখন কিন্তু বিচাৰিব। গতিকে এই গোটেই প্ৰচেছটোৰ কাৰণে কেনেকৈনো আপোনালোকে এপ্লাই কৰিব, প্ৰথমতে আপোনালোকে এই ৱেবছাইটটো খুলি ল'ব, সেৱা সেতুৰ যিটো অফিচিয়েল ৱেবছাইট মই ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোঁ, sewasetu.assam.gov.in। এই ৱেবছাইটটোত আহিব। অহাৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি কিনে আপোনালোকে প্ৰথমতে এটা কাম কৰিব, এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব। একাউণ্ট ক্ৰিয়েট কৰিবৰ কাৰণে আপোনালোকে কি কৰিব, এই 3 ডটটোত যাব। 3 ডটটোত যোৱাৰ লগে লগে আপোনালোকে ইয়াতে অপশ্যন এটা পাব। ইতিমধ্যে মই লগ ইন কৰি থৈছোঁ, গতিকে মোৰ ইয়াত মাই একাউণ্ট বুলি দেখাইছে। আপোনালোকৰ লগ ইন আৰু ৰেজিষ্টাৰ বুলি আহিব। আপোনালোকে ৰেজিষ্টাৰ কৰি ইয়াত এটা একাউণ্ট কৰি ল'ব। একাউণ্ট যদি কৰিব নাজানে আপোনালোকে মোৰ চেনেলত ভিডিঅ' ইতিমধ্যে আছে, আপোনালোকে সেয়া চাই বনাই ল'ব পাৰে। এতিয়া যেতিয়া আপোনালোকে একাউণ্ট ক্ৰিয়েট হৈ ল'ব তাৰপাছত আপোনালোকে এই পেজটোত আহিব। ইয়াত অহাৰ পাছত আপোনালোকে চিটিজেন ছাৰ্ভিচেছ যিটো আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এই পেজটো খোল খাব আৰু ইয়াত আপোনালোকে ছাৰ্চ বাৰ বুলি এটা দেখা পাব। আপোনালোকে এটাতে কি কৰিব, ক্লিক কৰিব আৰু ক্লিক কৰি কিনে লিখি দিব যি চাৰ্টিফিকেট এপ্লাই কৰিব বিচাৰিছে। অৰ্থাৎ ইনকম যদি হয় ইনকম কৰিব, যদি আপোনালোকে PRC ভাবিছে তেনেহ'লে PRC কাৰণে লিখি দিব, বা OBC যদি উলিয়াব বিচাৰিছে OBC। আপোনালোকক মই সকলোবিলাক চাৰ্টিফিকেট কেনেকৈনো এপ্লাই কৰিব এটা এটাকৈ ভিডিঅ' দি যাম বা আপোনালোকে পাই যাব। আজি আপোনালোকক ইনকমটো দেখাইছোঁ, কালি আপোনালোকক PRC দি দিম, তাৰ পিছদিনা আপোনালোকৰ OBC চাৰ্টিফিকেটখনৰ বিষয়ে আপোনালোকক কেনেকৈ এপ্লাই কৰিব সেইটো দি যাম। চ' ইয়াত ইনকম চাৰ্টিফিকেট বুলি যেতিয়া আপোনালোকে ইনকম লিখিব অট'মেটিকেলি ওপৰতে আহিছে দেখিছে এপ্লিকেশ্যন ফৰ ইনকম চাৰ্টিফিকেট, তাতে প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত যেতিয়া ক্লিক কৰিব আপোনালোকৰ ইয়াত গোটেই গাইডলাইনবিলাক আহিব, কি কি বস্তু লাগিব, ৰিকুৱাৰমেণ্ট কি কি বিচাৰিছে আপোনালোকে সেয়া চাই ল'ব। প্ৰথমতে আপোনালোকক এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকক কিবা ডকুমেণ্টছ লাগিব। আই প্ৰুফ হিচাপে আপোনালোকৰ আধাৰ কাৰ্ডখন হৈ যাব, আপোনালোকক এড্ৰেছ প্ৰুফো আপোনালোকৰ আধাৰ কাৰ্ডেই হৈ যাব। লেণ্ড ৰেভিনিউ ৰিচিপ্ট অৰ্থাৎ খাজনা ৰচিদখন আপোনালোকক লাগিব, এই বছৰ আপোনালোকে দিয়া খাজনা ৰচিদখন লাগিব। এই 3টা বস্তু আপোনালোকে ৰাখিব, আপোনালোকক এয়া দৰকাৰ হ'ব। আৰু ইয়াত এটা চাৰ্জ সাধাৰণতে ল'ব, চাৰ্জটো আপোনালোকৰ হয়তো 15 টকা 30 টকা এনেকুৱা কিবা এটা ল'ব। চ' সেইটো আপোনালোকে চাই ল'ব। এতিয়া এপ্লাই নাওত ক্লিক কৰি দিব। এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে যদিহে আপোনালোকে এটা একাউণ্ট ক্ৰিয়েট কৰি থৈছে তেতিয়াহ'লে এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহিব এই পেজটো। ইয়াত যিখন ইনকম চাৰ্টিফিকেট সাধাৰণতে যিহেতু এতিয়া বহুতে এপ্লাই কৰি আছে গতিকে সময় অলপ লাগিবও পাৰে, 7 দিনমান সময় আপোনালোকক প্ৰায় দৰকাৰ হ'ব পাৰে, বা আপোনালোকৰ তাতকৈ কম সময়ৰ ভিতৰতে ইনকম চাৰ্টিফিকেটখন পাই যাব পাৰে। গতিকে ইয়াত আপোনালোকৰ গোটেই ডিটেইলছখিনি লিখা আছে, কিমান কি পৰিব কি নপৰিব গোটেই ডাটাখিনি দিয়া আছে। এতিয়া ইয়াত আপোনালোকে প্ৰথমতে চিলেক্ট কৰিব লাগে আপোনালোকৰ ভাষা, লেংগুৱেজ বুলি দিছে দেখিছে। ইয়াত আপোনালোকে লেংগুৱেজটোত যদি চিলেক্ট কৰে তেতিয়াহ'লে আপোনালোকে বিভিন্ন যি আপোনালোকৰ লেংগুৱেজ সেয়া পাব, ইংৰাজী, অসমীয়া, বড়ো, বাংলা গোটেই 4টা আছে। এতিয়া ইয়াত আপোনালোকে যদি বিচাৰিছে আপোনালোকৰ চাৰ্টিফিকেটখন অসমীয়াত আহক তেতিয়াহ'লে অসমীয়াত টাইপ কৰিব, যদি ইংৰাজীত বিচাৰিছে ইংৰাজী টাইপ কৰিব, বড়োত বিচাৰিছে বড়ো টাইপ কৰি দিব। গতিকে যি ভাষাত আপোনালোকে বিচাৰে সেয়া আপোনালোকে দি দিব। তাৰপিছত আপোনালোকক ইয়াত তলত থাকিব এপ্লিকেণ্টছ নেম, আবেদনকাৰীৰ নাম। আপোনালোকে ইনকম চাৰ্টিফিকেটখন যাৰ হয় মানে যোনে ইনকম চাৰ্টিফিকেটখন এপ্লাই কৰিছে তেওঁৰ নামটো বুজি পাইছে চাগে আপোনালোকে। অৰ্থাৎ আপুনি যদি এপ্লাই কৰিছে তেনেহ'লে আপোনাৰ নামটো দিব।
যদি আপোনালোকৰ কোনোবা ল'ৰাই কৰিছে তেতিয়াহ'লে নিশ্চয় ল'ৰাৰ ক্ষেত্ৰত প্ৰব্লেমটো হ'ব এইটো কি আপোনালোকে যিহেতু আপোনালোকৰ ইনকম নাই গতিকে আপোনালোকে ইনকম দিব নোৱাৰে আপোনাৰ দেউতাৰ নামটো দিব তাৰপিছত এপ্লিকেণ্ট জেণ্ডাৰ লিংগটো দি দিব তেওঁৰ যদি ছাত্ৰ ছাত্ৰীয়ে কৰে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যিহেতু ছাত্ৰ ছাত্ৰীৰ ইনকম নাই যদি আপোনালোকৰ ইনকম আছে তেনেহ'লে আপোনালোকে উলিয়াব যদি নাই তেনেহ'লে নিশ্চয় আপোনালোকৰ দেউতাৰ বা মাৰ আপোনালোকৰ ইনকমখন উলিয়াব গতিকে যদি মাৰ বাবে এপ্লাই কৰিছে তেতিয়াহ'লে মাৰ নামটো বা যদি দেউতাৰ বাবে দেউতাৰ নামত এপ্লাই কৰিছে তেতিয়াহ'লে দেউতাৰ নামটো ইয়াত জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰি ল'ব লিংগটো দি দিব আপোনালোকে কি হয় মেইল ফিমেল গোটেইখিনি তাৰপিছত আপোনালোকৰ দেউতাৰ নাম বিচাৰিছে মানে দেউতাৰ নাম মানে যিজনে এপ্লাই কৰিছে তেওঁৰ দেউতাৰ নাম সেইটো মনত ৰাখিব যদি দেউতাৰ নামত আপোনালোকে এপ্লাই কৰিছে দেউতাৰ নামত যদি ইনকমখন উলিয়াইছে তেতিয়াহ'লে দেউতাৰ নাম আপোনালোকে তলত দিব লাগে তাৰপিছতো আপোনালোকৰ মোবাইল নম্বৰ আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব অট'মেটিকেলি মোবাইল নম্বৰটো আহিয়ে যাব তাত গতিকে আকৌ পুনৰাই দিব নালাগে মোবাইল নম্বৰটো আপোনালোকৰ অট'মেটিক থাকিব সেইটো আপোনালোকে দিব নালাগে তো বিচাৰিছে আপোনালোকৰ ইমেইল পেন কাৰ্ড নম্বৰ এইখিনি আপোনালোকে নিদিলেও কোনো অসুবিধা নহয় এতিয়া ইয়াত বিচাৰিছে ৰিলেশ্যনশ্বিপ বুলি দিওঁতে অৰ্থাৎ আপোনালোকে যিজন আবেদনকাৰী অৰ্থাৎ দেউতাৰ লগত সম্পৰ্কটো অৰ্থাৎ ইয়াত আপোনালোকে যিজন আবেদনকাৰী হয় তেওঁৰ লগত সম্পৰ্কটো কি এতিয়া তেওঁ কি হয় আপোনাৰ দেউতা হয় কি হয় আপোনালোকে সেইটো দি দিব সেইটো ইয়াত দেখিছে আপোনাৰ সন অফ ডটাৰ অফ ৱাইফ অফ হাজবেণ্ড অফ কি হয় আপোনালোকে দিব সেইটো তাৰপিছত তেওঁৰ নাম আত্মীয়ৰ নামটো দিব অৰ্থাৎ আপুনি যদি মাৰ নামেৰে এপ্লাই কৰিছে তেনেহ'লে মাৰ দেউতাৰ নামটো তাত আহিব মাৰ নামেৰে যদি এপ্লাই কৰিছে তেতিয়াহ'লে ইয়াত কি কৰিব ৰিলেশ্যনশ্বিপটোত ইয়াত কি দিব ডটাৰ অফ বুলিও দিব পাৰে বা হাজবেণ্ড অফ বুলিও দিব পাৰে যদি স্বামীৰ নামটো দিব বিচাৰিছে অৰ্থাৎ আপোনাৰ দেউতাৰ নামটো যদি ছাইডত দিব বিচাৰিছে নহয় হাজবেণ্ড অফ দিব আৰু যদি কি বুলি কয় আপুনি যদি ছোৱালী হয় তেতিয়াহ'লে আপোনাৰ ডটাৰ অফ বুলি দিব চ' এইটো এনেকৈ দি কিনে ইয়াত আপোনালোকে চিলেক্ট কৰি ল'ব মিষ্টাৰ মিছেছ কি হয় চাব ইয়াৰ নামটো দি দিব তাৰপিছত চ'ৰ্চ অফ ইনকম উপাৰ্জনৰ উৎসটোনো কি সেইটো বিচাৰিছে ইয়াত কি দিছে চাওক কাল্টিভেশ্যন লেবাৰ বিজনেছ ছাৰ্ভিচ পেঞ্চন এইখিনি আপোনালোকৰ দিছে চ' আপোনালোকে যি হয় সেয়া আপোনালোকে ইয়াত দিব তাৰপিছত জীৱিকা কি হ'ব এইফালে যেতিয়া আপোনালোকে কিবা কাল্টিভেশ্যন যদি দিয়ে তেতিয়াহ'লে আপোনালোকে এইফালে দি দিব আৰু আপোনালোকে ফাৰ্মাৰ বা কি হয় আপোনালোকে সেইটো দি দিব তাৰপিছত টোটেল এনুৱেল ইনকম কিমান সেইটো আপোনালোকে দিব লাগিব আপোনালোকৰ বাৰ্ষিক আয় কিমান সেইটো দিব সেইখিনি দিয়াৰ পিছত পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকৰ সকলোবিলাক সবিশেষ দিব ঠিকনাৰ প্ৰথম শাৰীটোত বা এড্ৰেছ লাইন 1ত আপোনালোকে নিজৰ যিখিনি এড্ৰেছ আচলতে আপোনালোকৰ আধাৰ কাৰ্ড চাই কিনে এইখিনি ভৰাই দিব ষ্টেটটো দিয়াই থাকিব ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰি ল'ব সাব ডিভিজন বা মহকুমা আপোনালোকে যি মহকুমা হয় আপোনালোকে চাব চক্ৰ অৰ্থাৎ চাৰ্কল অফিচ কোনটো পৰে সেইটো দিব মৌজা কি হয় গাঁও চহৰ কি হয় পুলিচ থানা পোষ্ট অফিচ আৰু পিনক'ড এইখিনি দিয়াৰ পিছত এইখিনি যেতিয়া ডাটা সম্পূৰ্ণ হৈ যাব নেক্সট পেজটোত আপোনালোকক দৰকাৰ হ'ব ফটোখিনি অৰ্থাৎ আপোনালোকে যিখিনি ডাটা দিলে তাৰ ফটোখিনি পেজটো যোৱাৰ পাছত আপোনালোকে যেতিয়া নেক্সট বাটনটোত ক্লিক কৰিব ইয়াত আপোনালোকক দিছে এড্ৰেছ প্ৰুফ দিবৰ কাৰণে আই প্ৰুফ দিবৰ কাৰণে লেণ্ড ৰেভিনিউ ৰিচিপ্টখন দিবৰ বাবে সেইখিনি ফটো মাৰি ৰাখিব আৰু সাধাৰণতে ফটো মাৰি ৰখাৰ পাছত আপোনালোকে এটা আপডেট দিব পাৰে যেনেকৈ এড্ৰেছ প্ৰুফটো যদি আপোনালোকে যায় ইয়াত দিছে এড্ৰেছ প্ৰুফ চিলেক্ট কৰি দিব ফাইলটো আপোনালোকে ল'ব এই ফাইলটোত যিটো ফাইল আপোনালোকে ল'ব তাৰ নামটো কি হয় চাব আধাৰ কাৰ্ড হয় কি হয় লিখি দিব আধাৰ কাৰ্ড আৰু তাৰপিছত সেইটো আপলোড কৰি দিব আইডেণ্টি প্ৰুফটোত আই প্ৰুফ বুলি আকৌ ক্লিক কৰিব ইয়াত আকৌ সেইটো কি দিছে আই প্ৰুফটো আপোনালোকে পেন কাৰ্ড দিছে নে আধাৰ কাৰ্ড দিছে সেইটো দি দিব আধাৰ কাৰ্ড বুলি লিখি দিব তাৰপিছত সেইটো আপডেট কৰি দিব ফটোটো লেণ্ড ৰেভিনিউ ৰিচিপ্টটোত ঠিক তেনেকৈ ৰেভিনিউ ৰিচিপ্ট দিব আৰু ইয়াতো লেণ্ড ৰেভিনিউ ৰিচিপ্ট উলিয়াই দিব তাৰপিছত ব্ৰাউজ কৰি কিনে সেই ফটোটো পেষ্ট কৰিব ছেভ এণ্ড নেক্সট কৰিব নেক্সট কৰাৰ লগে লগে আপোনালোকৰ এই গোটেই যিখিনি এপ্লাই সেই এপ্লাইটো সম্পূৰ্ণ হৈ যাব আৰু আপোনালোকৰ এটা পইচা দিব লাগিব যিহেতু গতিকে সেই যিটো পে'মেণ্টৰ পেজ সেই পে'মেণ্টৰ পেজটো অ'পেন হৈ যাব পে'মেণ্টৰ পেজটো পে'মেণ্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত একনলেজমেণ্ট নাম্বাৰ এটা পাই যাব একনলেজমেণ্ট পেজ এটা পাব আৰু সেইটো ডাউনলোড কৰি থৈ দিব কিছুদিনৰ পিছতে আপোনালোকে আকৌ এই ৱেবছাইটটোকে খুলিব এই ৱেবছাইটটো খোলাৰ লগে লগে আপোনালোকে ইয়াত দেখিছে মাই এপ্লিকেশ্যন বুলি এটা পাৰ্ট আহিছে মাই এপ্লিকেশ্যনত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকে যিটো এপ্লিকেশ্যন এপ্লাই কৰিছিলে সেইটো তলতে আপোনালোকক দেখুৱাব চাব মই এতিয়া এপ্লাই কৰাখিনি ইয়াত দেখাব দেখিছে এপ্লিকেশ্যন ফৰ ইনকম চাৰ্টিফিকেট ইয়াত বুলি দিছে আৰু এই ইয়াত কমপ্লিট এপ্লিকেশ্যন দিছে মই কমপ্লিট নকৰাৰ কাৰণে ইয়াত নাই দেখুওৱা কিন্তু যদি মই কমপ্লিট কৰিলোহেঁতেন তেতিয়াহ'লে আপোনালোকৰ ইয়াত একনলেজমেণ্ট যিখন ৰিচিপ্ট সেই ৰিচিপ্টখন ইয়াত আহি গ'লহেঁতেন আৰু সেইখন আপোনালোকে ডাউনলোড কৰিব পাৰিলেহেঁতেন এনেকৈ আপোনালোকে লগালগ যদি আহি যায় একনলেজমেণ্ট
লগতে যদি আহি যায় তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টে চাৰ্টিফিকেটখন তাত আহিব, অপশ্যনত আহিব ডাউনলোড চাৰ্টিফিকেট। চ' ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰি কিনে ডাউনলোড কৰি ৰাখিব আৰু চাই থাকিব আপোনালোকে 2 এদিনৰ ভিতৰতে নিশ্চয় আহি যাব এই পেজটোতে। চ' এইখিনি কথা জনালোঁ আপোনালোকক। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হ'ল বুলি ভাবিছোঁ। যদি ভাল পাইছে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো আজিলৈ মানে ধন্যবাদ।